কালি ৰাতি মানে আপোনাৰ কি বুলি কয় বৰষুণ অহাৰ পিছত অলপ ঠাণ্ডা পৰিলে সদায় মই 2টা বজাত মানে সাৰ পাওঁ। মই সোনকালে শুওঁ। প্ৰায় 2:30মান বজাত একো গম নাপালোঁ আৰু টোপনি গ'ল হ'বলা। তাৰপিছত গেটটোৰ 2ডাল চেইন আছিল, 2টা তলা আছিল, সেয়া কাটিলে। তাৰপিছত গোহালি ঘৰতে আছিলে এটা তলাটো থাকিলে, চেইনডাল কাটিলে। কাটি পেলাই গৰু 4টা আছিলে, পোৱালি এটা সতি। তাৰপিছত 3টা লৈ গ'ল। কিমান মান মূল্যৰ গৰু নিলে আপোনাৰ? প্ৰায় 1 লাখৰ ওপৰ গৰু। 4টা গৰু আছিলে, গাই পোৱালি এটা আছিলে। গাই পোৱালিটো কি কয় থৈ গ'ল, গাইজনী লৈ গ'ল। গাখীৰতী গাই আৰু। তাৰপিছত সেইখিনি কি কয় লৈ গ'ল, 3টা লৈ গ'ল আৰু সঘনাই চুৰ হৈ আছে। সঘনাই চুৰ হৈ আছে। এইটো এটা আপোনাৰ বহুত দিনেই হ'ল, প্ৰায় 6-7 বছৰ হৈ গ'ল। আৰু নিলে একেবাৰে এটাকেইটা নিয়ে। তেনেকুৱা পদ্ধতিত বেছি চলি আছে। এনেদৰে হ'লে কৃষক ৰাইজ কেনেকৈ চলিব? মানে কৃষক আৰু মধ্যৱৰ্তী হওক, নিম্নৱৰ্তী হওক, কিবা এটা এতিয়া অসুখ বিসুখ হৈছে, গৰুজনীকে বেচিলে। তেনেকুৱা পদ্ধতিৰ মানুহবিলাক ধেৰ আছে। এতিয়া আমিয়ে কিবা এখন বিয়া আহিলেও 2টা গৰু বেছি পেলাই 2 পইচা পাবলৈ আমিও কি বুলি কয় একেবাৰে লাখপতি কৰোড়পতি নহয়। কিবা এটা ইনকামৰ কাৰণে গৰু এজনী পোহোঁ, গাখীৰ অকণৰ কাৰণে গৰু এজনী পোহোঁ। আৰু এইবিলাকত যদি আমি বাধাগ্ৰস্ত হওঁ, অসমীয়া জাতিটো জীয়াই থাকিম কেনেকৈ? জীয়াই থকা উপায়েই নাইকিয়া হৈছে। সিফালে বান্দৰ অত্যাচাৰ, সিফালে কেৰ্কেটুৱাৰ অত্যাচাৰ, সিফালে গৰু চোৰ অত্যাচাৰ, সিফালে কি বুলি কয় চোৰ ডকাইতৰ অত্যাচাৰ। দিন ডকাইত যদি হয়, ৰাতিও হয়, পুলিচ প্ৰশাসনক কিমান ক্ষমতা দিছে চৰকাৰে, আৰু পুলিচ প্ৰশাসনে কিমান কাম কৰিছে, আমিতো একো দেখা নাই।